নমস্কাৰ স্বাগতম জনাইছো এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা কালি সন্ধিয়াৰ ভাগত ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিবাদৰ অন্তত বাঘপুৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল দিছপুৰৰ বিধায়ক আবাসৰ পৰা শ্বেৰমানক গ্ৰেপ্তাৰ কৰা হয় পাণবজাৰ থানাত ৰখা হৈছে শ্বেৰমান আলীক আজি আদালতত হাজিৰ কৰাব শ্বেৰমানৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈছিল গোচৰ শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কত সোমাই পৰিছিল শ্বেৰমান আৰু শ্বেৰমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিভিন্ন দল সংগঠন কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ নিদিলে কংগ্ৰেছে ল'ব কঠোৰ ব্যৱস্থা সেই কথা ভূপেন বৰাই স্পষ্ট কৰি দিছে কিন্তু আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতে কাৰণ দৰ্শোৱাৰ জাননীৰ সময়সীমা উকলি যাব শ্বেৰমান আলীৰ আজি সময়সীমা উকলিব কিন্তু তাৰ বিপৰীতে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিলে এগৰাকী শ্বেৰমান আলীৰ বিৰুদ্ধে বাঘপুৰৰ কংগ্ৰেছী বিধায়ক হয় শ্বেৰমান আলী ইয়াৰ পূৰ্বেও বহুকেইটা বিতৰ্কিত মন্তব্য তেওঁ কৰিছিল ৰাজ্যজুৰি যি সময়ত প্ৰতিক্ৰিয়া অব্যাহত আছিল সেই সময়তে তেওঁ জলাজুইত ঘিউ ঢলাৰো অভিযোগ উত্থাপন হৈছিল বিভিন্ন সময়ত লুঙি পিন্ধি প্ৰতিবাদী কাৰ্যসূচী কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰি কেৱল বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল এইজন জনপ্ৰতিনিধিয়ে যাৰ বাবে এগৰাকী জনপ্ৰতিনিধি আৰক্ষীৰ জিম্মাত পৰিছে এইগৰাকী হ'ল শ্বেৰমান আলী কালি সন্ধিয়াৰ ভাগত শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰা হয় দিছপুৰৰ বিধায়ক আবাসৰ পৰা শ্বেৰমানক গ্ৰেপ্তাৰ কৰা হয় বৰ্তমান পাণবজাৰ থানাত ৰখা হৈছে শ্বেৰমান আলীক আজি আদালতত হাজিৰ কৰোৱাব শ্বেৰমানক একচুৱেলি 7:15 মান বজাত আৰক্ষী গৈছে দিছপুৰ থানাৰ পৰা যোৱা বুলি কৈছে আমাক হয় এমএলএ হোষ্টেলত কৈছে যে আপুনি আমাৰ লগত যাব লাগে দিছপুৰ থানাত কিবা ষ্টেটমেণ্ট লোৱাৰ কাৰণে যাব লাগে আমাক কোনো ৱাৰেণ্ট দিয়া নাই এৰেষ্ট ৱাৰেণ্ট দিয়া নাই পিছত দিছপুৰ থানাত লৈ আহিলে তাৰ পৰা আকৌ ইয়াত লৈ আহিছে আৰু আমি এৰেষ্ট কৰা বুলি আমি গম নাপাওঁ আমাক কোনো ইনফৰমেশ্যন দিয়া নাই পিছত মানে আমি ছাৰক লৈ অহাৰ পিছত প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে মানুহ পঠাইছিল হোষ্টেলত যে তেখেতে হয়তো বাতৰিত খবৰ পাইছিলে যেনেকুৱা এৰেষ্ট হোৱা বুলি তেখেতে সত্যতা জানিবৰ কাৰণে মানুহ পঠাইছিল ধাৰাবাহিক ৰূপত কেৱল বিতৰ্কৰ সূত্ৰপাত ঘটাই আৰু সমাজত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগ এগৰাকী বিধায়কৰ বিৰুদ্ধে শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কত সোমাই পৰিল কেৱল শ্বহীদক ঘাতক আখ্যা দিয়াৰ নহয় ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত কেৱল বিতৰ্কিত মন্তব্য কৰি সামাজিক বিষবাষ্প বিয়পোৱাৰ এক চেষ্টা চলাইছিল এগৰাকী শ্বেৰমান আলীয়ে বাঘপুৰৰ কংগ্ৰেছৰ বিধায়ক হয় শ্বেৰমান আলী এটা সময়ত এআইডিএফত আছিল তাৰপিছত কংগ্ৰেছলৈ আহিলে মুঠতে সামগ্ৰিকভাৱে শ্বেৰমানৰ বিভিন্ন কাণ্ড কাৰখানাক লৈ কেৱল ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি থাকিবলগীয়া হৈছে যাৰ বাবে তেওঁক অৱশেষত কৰায়ত্ব কৰা হৈছে আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ আগে এটা বিশেষ কথা কৈছিল যে যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হ'ব তেতিয়া শ্বেৰমানক কৰায়ত্ব কৰা হ'ব তেওঁৰ পূৰ্বৰ কিছু কাণ্ড কাৰখানাৰ বাবে কিন্তু আকৌ তেওঁ যি মন্তব্য প্ৰকাশ কৰিলে শ্বহীদক ঘাতক আখ্যা দি তাৰ পাছত অৱশ্যে তেওঁক কৰায়ত্ব কৰা হৈছে প্ৰতিক্ৰিয়াসমূহ ধাৰাবাহিক ৰূপত আহি আছে আমি শুনাই লৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট হ'ব লাগে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ কাৰণে গোটেই অসম তেখেতে সাম্প্ৰদায়িক আপুনি যি মন্তব্য কৰিছে আজি এতিয়া অতল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট হ'ব লাগে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ এয়া শ্বেৰমান আলীৰ বক্তব্য আপোনালোকে শুনিলে আৰক্ষীৰ জিম্মাত থকাৰ পাছতো দম্ভ অহংকাৰ যেন কমা নাই আৰু ধাৰাবাহিক ৰূপত তেওঁৰ মন্তব্যসমূহ আহি আছে তেওঁ স্পষ্ট ৰূপত কৈছে যে মুখ্যমন্ত্ৰীকহে কৰায়ত্ব কৰিব লাগে কাৰণ মুখ্যমন্ত্ৰীয়েহে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি থাকে মুঠতে এতিয়াও যেন নিজৰ স্থিতিত অটল হৈ আছে শ্বেৰমান আলী যি মন্তব্য তেওঁ প্ৰদান কৰিছিল সেই মন্তব্যৰ বাবে যেন তেওঁ অনুতপ্ত নহয় সেইখিনি যেন তেওঁৰ বডি লেংগুৱেজে কৈ গৈছে কালি আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতেই তেওঁ এইখিনি বক্তব্য প্ৰদান কৰিছে সাংবাদিকৰ সন্মুখত শ্বেৰমানৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে জাঙুৰ খাই উঠিছিল বিভিন্ন দল সংগঠন ব্যাপক ৰূপত দাবী উত্থাপন হৈছিল যে শ্বেৰমানক কৰায়ত্ব কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আজি আদালতত হাজিৰ কৰোৱা হ'ব কিন্তু কংগ্ৰেছ দলে তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ কঠোৰ ব্যৱস্থা লয় তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে বাঘপুৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰৰ বিধায়ক আবাসৰ পৰা শ্বেৰমানক গ্ৰেপ্তাৰ কৰা হৈছে পাণবজাৰ থানাত ৰখা হৈছে শ্বেৰমান আলীক আজি আদালতত হাজিৰ কৰাব শ্বেৰমানক বিভিন্ন থানাত ইতিমধ্যেই শ্বেৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কত সোমাই পৰিছিল এগৰাকী শ্বেৰমান আলী কিন্তু ইয়াৰ পূৰ্বতে তেওঁ মিয়া মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰি বা মিয়া মিউজিয়ামৰ দাবীত দিল্লীত লুঙি পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰি সাংঘাতিক এক বিষবাষ্প বিয়পাইছিল সমগ্ৰ ৰাজ্যজুৰি
তেতিয়াও দাবী উত্থাপন হৈছিল যে শ্বেৰমান আলীক কৰায়ত্ব কৰিব লাগে, কিন্তু তেতিয়াৰ চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল। অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ মুখ্যমন্ত্ৰী হ'লেই শ্বেৰমানক লগে লগে কৰায়ত্ব কৰিব। লগে লগে কৰায়ত্ব কৰা নহ'ল, এই বিতৰ্কটোৰ বাবে যেন বাট চাই আছিল আৰু এই বিতৰ্কৰ সূত্ৰপাত ঘটাৰ পাছত তেওঁ কৰায়ত্ব কৰা হ'ল। কিন্তু শ্বেৰমানৰ সমৰ্থকে মন্তব্য প্ৰদান কৰিছে যে ইয়াত ৰাজনৈতিক অভিসন্ধি জড়িত হৈ আছে, বিশেষকৈ উপনিৰ্বাচন আহি আছে, উপনিৰ্বাচনক লক্ষ্য কৰি এনেধৰণৰ কূটকৌশল ৰচনা কৰা হৈছে। এয়া শ্বেৰমানৰ সমৰ্থকৰ অভিযোগ। আনকি কংগ্ৰেছেও কৈছে যে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল। কাৰণ দৰ্শোৱাৰ জাননীৰ সময়সীমা সংবিধান মতে 15 দিন, কিন্তু এই স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত তেওঁক মাত্ৰ 3 দিনৰ সময়সীমা দিয়া হৈছিল আৰু আজি আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতেই সেই 3 দিনৰ সময়সীমা উকলি যাব শ্বেৰমান আলীৰ বাবে। তাৰ পাছত কংগ্ৰেছে কেনেধৰণৰ পদক্ষেপ লয় তাৰ ওপৰতো ৰাজ্যবাসীৰ দৃষ্টি থাকিব। আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে পোনপটীয়া সম্প্ৰচাৰত। ঋত্বিক কৌশিক, লাইভত গৈছোঁ আপোনাৰ কাষলৈ। সবাতোকৈ ডাঙৰ খবৰ কালি সন্ধিয়াৰ পৰা আমি ধাৰাবাহিক ৰূপত জনাই আছোঁ। প্ৰাঞ্জল, ইতিমধ্যে সকলোৱে গম পাইছে যে শ্বহীদক বিৰূপ মন্তব্য কৰি বৰ্তমান পাণবজাৰ আৰক্ষী থানাৰ লকআপত আছে বিধায়ক শ্বেৰমান আলী। আৰু কালি নিশাৰ ভাগত প্ৰায় 11 বজাত স্বাস্থ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰা হৈছিল শ্বেৰমান আলীক পাণবজাৰ থানাৰ যিটো অসম জাতীয় পৰিষদে গোচৰ দিছিল সেই গোচৰৰ ভিত্তিত। আৰু অকল পাণবজাৰ থানাতেই নহয়, মহানগৰীৰ কেইবাখনো থানাত শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে গোচৰ ৰুজু কৰিছিল আৰু পৰৱৰ্তী সময়ত হয়তো সেই গোচৰকেইটাতো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে শ্বেৰমান আলীক। আৰু আজি যিহেতু দেওবাৰ আদালত বন্ধ থাকিব, কিন্তু প্ৰডাকশ্যন তেওঁক আদালতত হাজিৰ কৰিব লাগিব। বিয়লি ভাগত আজি শ্বেৰমান আলীক আদালতত হাজিৰ কৰা হ'ব আৰু আৰক্ষীৰ যি তথ্য লাভ কৰিছোঁ, আৰক্ষীয়ে জিম্মা বিচাৰিব যাতে অধিক সোধপোছ কৰিব পৰা যায়। আৰু এই গোটেই যি তেওঁ মন্তব্য কৰিছিল, ইয়াত কিবা ৰাজনৈতিক অভিসন্ধি আছিল নে অসমক অশান্ত কৰাৰ কিবা পৰিকল্পনা শ্বেৰমান আলীৰ আছিল, আৰু তেওঁৰ লগত আন কোনোবা জড়িত হৈ আছে নেকি বা তৃতীয় পক্ষ জড়িত হৈছে নেকি, যোনে শ্বেৰমান আলীক এনেধৰণৰ মন্তব্য কৰাৰ কাৰণে তেওঁক আগবঢ়াই দিছিল, এনেধৰণৰ কৰাৰ কাৰণে তেওঁক কৈছিল যাতে অসমত অশান্ত পৰিৱেশৰ সৃষ্টি হয়। যিহেতু যি উচ্ছেদৰ ক্ষেত্ৰত আমি দেখিছোঁৱে, তাত যি চিপাঝাৰৰ গৰুসুঁতিৰ উচ্ছেদৰ সময়ত তাত বহুখিনি প্ৰশ্ন উত্থাপন হৈছিল, বহু ৰাজনৈতিকভাৱে হওক বা আন ধৰণে হওক বহু কথা ওলাইছিল। আৰু এই গোটেই বিষয়টো লৈ এতিয়া কোনো তৃতীয় পক্ষই যাতে ইয়াত সুবিধা দিব নোৱাৰে আৰু অসমক অশান্ত কৰিব নোৱাৰে, সাম্প্ৰদায়িক বিষবাস্প বিলাব নোৱাৰে, তাৰ কাৰণে আৰক্ষীয়ে জিম্মাত ল'ব। আৰু এই ক্ষেত্ৰত কোন কোন ইয়াত জড়িত হৈ আছে বা তেওঁৰ তৃতীয় পক্ষৰ লোক কেনেধৰণে আছে নে নাই, এই গোটেইখিনি চোৱাৰ বাবে জিম্মাত বিচাৰিব বুলি তথ্য লাভ কৰিছোঁ। আৰু বৰ্তমান পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে শ্বেৰমান আলী। ঋত্বিক কৌশিক, গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে। যিহেতু আমি পূৰ্বলৈ যদি চাওঁ, পূৰ্বতে AIUDFৰ এগৰাকী বিধায়ক আমিনুল ইছলামক তেওঁকো কৰায়ত্ব কৰা হৈছিল বিভিন্ন গোচৰৰ বাবে, কিন্তু তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছিল কেইদিনমান কাৰাগাৰত থকাৰ পাছত। শ্বেৰমান আলীৰ ক্ষেত্ৰতো আইনৰ যিহেতু সুৰুঙাৰ কথাও বিভিন্নজনে কৈ থাকে, আইনে নিজৰ পথ ল'ব, আৰক্ষীয়ে কেছ ডায়েৰীও প্ৰস্তুত কৰিব, তাৰ পাছতো কিন্তু বৰ বেছি দিনলৈ যেন শ্বেৰমান আৰক্ষীৰ জিম্মাত নাথাকিব বা ন্যায়িক জিম্মাত নাথাকিব, তাক লৈও কিন্তু বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। চাওক প্ৰাঞ্জল, প্ৰথমতে মই ক'ব বিচাৰিছোঁ জামিন পোৱাটো যি অধিকাৰ, সকলো যিসকল দোষী হওক বা বিনা দোষে হওক যিসকল অভিযুক্ত আছে, জামিন পোৱাটো সকলোৰে অধিকাৰ। আৰু সময়মতে আৰক্ষীয়ে যদি চাৰ্জশ্বীট দাখিল কৰে তাত জামিন পোৱাৰ সম্ভাৱনা কম থাকে, কিন্তু এই ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ যে জামিন নাপাব, আৰু সেইটো আইনৰ বিষয়, আদালতৰ বিষয়, তাত আমি মন্তব্য কৰিব নাযাওঁ। কিন্তু এটা কথা আমি আশা কৰিম যে আৰক্ষীয়ে সময়মতে চাৰ্জশ্বীট এই গোটেই গোচৰটো দিয়ক আৰু শীঘ্ৰেই এই ক্ষেত্ৰত যি শুনানি, সেই শুনানি আৰম্ভ হ'ব আৰু যিখিনি দোষ বা যিখিনি ধাৰাত তেওঁক অভিযুক্ত কৰা হৈছে সেই ধাৰামতে তেওঁ আইনী শাস্তি লাভ কৰক। হয়, আপুনি যিহেতু কৈছে যে কেৱল এটা গোচৰ নহয়, বহুকেইটা গোচৰ শ্বেৰমানৰ বিৰুদ্ধে ৰুজু হৈছে, কেৱল শ্বহীদক ঘাতক আখ্যা দিয়াটোৱে নহয়, ইয়াৰ পূৰ্বৰ বহুকেইটা গোচৰ আছে। কি কি সেইকেইটা গোচৰ অলপ যদি কৈ দিয়ে? চাওক, মই পূৰ্বৰ কি গোচৰটো মই নকওঁ, কিন্তু ইয়াত একে ধৰণৰে গোচৰ আছে। দিছপুৰ থানাত গোচৰ আছে, গীতানগৰ থানাত গোচৰ আছে, হাতীগাঁও থানাত গোচৰ ৰুজু হৈছে। বিভিন্ন দল সংগঠনে যি শ্বহীদক অপমান কৰাৰ ক্ষেত্ৰত যিখিনি মন্তব্য কৰিছিল, শ্বহীদক অপমান কৰা, অসমত সাম্প্ৰদায়িক বিষবাস্প বিলাবলৈ চেষ্টা কৰা আৰু ৰাজনৈতিকভাৱে বিশেষ এটা সম্প্ৰদায়ৰ লগত বিশেষ এটা সম্প্ৰদায়ৰ মাজত কাজিয়াৰ সূত্ৰপাত সৃষ্টি
কৰাৰ কাৰণে চেষ্টা কৰাৰ অভিযোগ আছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত গীতানগৰ, দিছপুৰ, পাণবজাৰ, হাতীগাঁও থানাত গোচৰ ৰুজু হৈ আছে আৰু তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন স্থানতো গোচৰসমূহ ৰুজু হৈ আছে। মুঠতে ব্যাপক ৰূপত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু আপুনি উল্লেখ কৰিছে যে প্ৰৰোচিত কিছুমান কাণ্ড কাৰখানা কৰিছিল আৰু সমাজত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল। এই অভিযোগ উত্থাপন হৈছে চেয়াৰমেনৰ বিৰুদ্ধে, যাৰ বাবে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। কিন্তু ঋত্বিক, আজি কিমান সময়ত সম্ভাৱনা আছে আদালতত হাজিৰ কৰোৱাৰ এইগৰাকী বিধায়কক? প্ৰাঞ্জল, যিহেতু আজি দেওবাৰ, যিসমূহ সাধাৰণ কোৰ্ট আছে সেই আদালতসমূহ বন্ধ থাকে, কিন্তু যিহেতু প্ৰডাকশ্যন কোৰ্ট খোলা থাকে, বিয়লি ভাগত 2টা বজাৰ পিছতে প্ৰডাকশ্যন কোৰ্ট আজি খুলিব। আমি যি তথ্য লাভ কৰিছোঁ, প্ৰায় 2টা বজাৰ পিছতহে আদালতলৈ নিয়া হ'ব চেয়াৰমেন। নিশ্চয় ঋত্বিক, আপুনি লাইনত থাকক আৰু যদি আমি সম্ভৱ হয় এই সন্দৰ্ভত আৰু তথ্য কিছু সময়ৰ পাছতে আকৌ সম্প্ৰচাৰ কৰিম। আমাৰ জ্যেষ্ঠ সাংবাদিকে কিছু তথ্য আপডেট এই মুহূৰ্তত জনাইছে। কেৱল চেয়াৰমেনৰ বিৰুদ্ধে এটাই নহয়, বহুকেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈছে। সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈছে। সমান্তৰালভাৱে কংগ্ৰেছৰ আজিৰ স্থিতিৰ ওপৰতো সকলোৰে দৃষ্টি থাকিব, কাৰণ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই। আইনে যি ব্যৱস্থা ল'ব সেয়া আমাৰ কোনো ক'ব লগা নাই বুলিও মন্তব্য কৰিছে ভূপেন বৰাই। আৰক্ষীয়ে ইমান দিন কি কৰি আছিল বুলিও প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। ইপিনে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিয়াৰ পিছত বিবেচনা কৰিব দলে সিদ্ধান্ত কি ল'ব তেওঁৰ বিৰুদ্ধে। কিন্তু চৌকজৰ উত্তৰ নিদিলে কঠোৰ ব্যৱস্থা ল'ব কংগ্ৰেছ নেতৃত্বই। কিন্তু যি চৌকজ দিয়া হৈছে বা কাৰণ দৰ্শোৱাৰ জাননী কংগ্ৰেছৰ তৰফৰ পৰা শ্বেৰমান আলীক দিয়া হৈছিল, আজিয়েই তাৰ সময়সীমা উকলি যাব। কিন্তু আজিৰ দিনটোত শ্বেৰমান আলী আৰক্ষীৰ জিম্মাত থাকিব। উত্তৰ কেনেকৈ দিব শ্বেৰমান আলীয়ে আৰু সেই উত্তৰ নিদিলে কঠোৰ পদক্ষেপ ল'ম বুলি কংগ্ৰেছ নেতৃত্বই কৈছে। আজিৰ দিনটোৰ পাছত কংগ্ৰেছ নেতৃত্বৰ কেনেধৰণৰ কঠোৰ স্থিতি হ'ব শ্বেৰমানৰ বিৰুদ্ধে, তাৰ ওপৰতো ৰাজ্যবাসীৰ দৃষ্টি থাকিব। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হিচাপে ই বিবেচিত হৈছে। আমি উল্লেখ কৰিছোঁ, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা বা সমাজত প্ৰৰোচিত কৰা মন্তব্যৰ বাবে ইতিমধ্যে আৰক্ষীয়ে বহু লোকক কৰায়ত্ব কৰিছে, কিন্তু জনপ্ৰতিনিধিক এনেধৰণে কৰায়ত্ব কৰাৰ নজিৰ খুব কম আছে। ইয়াৰ পূৰ্বে AIDFৰ বিধায়কক কৰায়ত্ব কৰা হৈছিল, তাৰ পাছত যিহেতু এতিয়া এইগৰাকী বিধায়কক কৰায়ত্ব কৰা হৈছে, জনপ্ৰতিনিধিৰ এনে কাণ্ড কাৰখানা কিয়, তাক লৈও সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে। আমি কৈছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, আইনে যি ব্যৱস্থা ল'ব সেয়া আমি মানি ল'ম। আৰু কি কয় ভূপেন বৰাই শুনাই লৈছোঁ। বিজেপিৰ চুটলপি আমাক নালাগে, তেওঁলোকৰ দলততো শিলাদিত্য আছিলে। তেওঁলোকে ইমান সাহসী যদি শিলাদিত্যনো কি কৰিলে? মইতো দলৰ সংবিধানৰ আছে 15 দিনৰ ভিতৰত চৌকজৰ ৰিপ্লাই দিব লাগে। মই 15 দিনৰ ভিতৰত তেওঁলোকে দেখোন মৃণাল শইকীয়া এতিয়া মুখ্যমন্ত্ৰী এই কেবিনেটখনক তীব্ৰ সমালোচনা কৰিছে। ইমান যদি বিজেপি সাহস আছে, মৃণাল শইকীয়াৰ ওপৰত একশ্যন নলাগিলে? ফণীভূষণ ফণী তালুকদাৰ, তেওঁৰ বিৰুদ্ধেতো ডকুমেণ্টছ, মহাদালাল, দালাল নহয় নহয়, মহাদালাল। আৰু নিজে কৈছে যে মই MLA হোৱাৰ পাছত কৰিবলৈ সময় পোৱা নাই। দালালিটো নিজে কৈছে টিভিত যে মই MLA হোৱাৰ পাছত সময় পোৱা নাই কৰিবলৈ, এতিয়া ইলেকশ্যনত লাগি আছে, সময় পোৱা নাই। এই নহয় মুখ্যমন্ত্ৰী যে দালালবিলাকক ধৰিছিলে, ইমান সাহস আছে যদি মহাদালাল তেতিয়া নধৰে কেলৈ? মই নাম দি আছোঁ নহয়। আজি আমি যেতিয়া কংগ্ৰেছৰ চৌকজত মুখ্যমন্ত্ৰীৰ লগত উচৰণিত কাম কৰে বুলি লিখি দিলোঁ, তেতিয়াহে পুলিচে দেখিছে। তাৰ আগতো আৰু বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে। তেতিয়াতো অসমৰ ৰাইজক কৈছিলে যে দিছ ইজ মাই কমিটমেণ্ট টু দি পিপুল অফ আছাম, যে আমাৰ যিদিনাখন চৰকাৰ হ'ব সেইদিনা চেয়াৰমেনে জেলত থাকিব। আৰু যেতিয়া টিভিটো মই উলিয়াই দিলোঁ, চৌকজখনৰ মুখ্যমন্ত্ৰীৰ নাম লিখি দিলোঁ, এইটোতো ভাৰতবৰ্ষৰ ৰাজনীতিত নজিৰবিহীন ঘটনা। অসমৰ সংবাদ মাধ্যমে মোক ধন্যবাদ দিব লাগে। তেওঁ প্ৰকৃত স্বৰূপ ওলাই গ'ল ন, কাৰণ তেওঁ ষ্টেটমেণ্টটো মিলি গ'ল। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কংগ্ৰেছ দলত এনেকুৱা মানুহ আছে যাৰ দেহাটো কংগ্ৰেছত আছে, আত্মাটো মোৰ। আৰু এতিয়া আত্মা কাৰ দেহত সোমাই আছে এইটো ওলাই গ'ল। এতিয়া গতিকে কথাটো থাকিবৰ কাৰণে কিবা এটাতো কৰিব লাগিব। চেয়াৰমেনকতো হেণ্ডকাপ লগোৱা নাই, চেয়াৰমেনকতো গাড়ীত নিয়ে, মই দেখিছোঁ ন। তেওঁ অনাৰেবল MLA যিটো সন্মান সেনেকৈ লৈ গৈছে, আমিও বেয়া পোৱা নাই, ৰাইজেও চাই আছে। এইবিলাক ভেকু ভাওনা, এই জাত পাত ধৰ্ম ভাষাক লৈ পেলাই সমাজ জীৱনক বিভ্ৰান্ত কৰিবৰ কাৰণে, আমাৰ গোটেই সমাজ ব্যৱস্থাটো কুলসিত কৰিবৰ কাৰণে, সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে অসমত আগতে কোনো মুখ্যমন্ত্ৰী এনেকুৱা কাম কৰা বুলি মই শুনা নাই।
এয়া কংগ্ৰেছৰ বক্তব্য। ভূপেন বৰাই স্পষ্ট ৰূপত কৈছে যে বিজেপিৰ নিজৰ দলত থকা একাংশ সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে কিয় কঠোৰ পদক্ষেপ ল'ব পৰা নাই। আৰু আন কেতবোৰ কথাও তেওঁ উল্লেখ কৰিছে। সমান্তৰালভাৱে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাক লৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে শ্বহীদ দয়া শৰ্মাৰ পত্নীয়ে। মঙলদৈত বহুতকেইটা গোচৰ তেওঁৰ বিষয়ে ৰুজু কৰিছে। এতিয়া মই চিন্তা কৰিছোঁ যে আটাইকেইটা ৰুজু তেওঁলোকেতো মানিছে আমাৰ চৰকাৰে থানাই, কিন্তু এতিয়া মই চিন্তা কৰিছোঁ যে আমাৰ তেওঁৰ যিটো মানে তেওঁৰ গ্ৰেপ্তাৰ কৰা বুলিয়ে নহয় আৰু বেলেগ কঠোৰ শাস্তিও তেওঁক দিব লাগে। কাৰণ আমি শ্বহীদ পৰিয়াল, মই প্ৰথম যেতিয়া মই বিয়া হৈছোঁ, মই মাত্ৰ 6 মাহ দিন হৈছে, 6 মাহৰ ভিতৰত মাইনাক 5 মাহ গৰ্ভত আছিল। তেতিয়া মোৰ স্বামী যেতিয়া পামত কৃষিৰ খেতিৰ কাৰণে যেতিয়া ৰখীয়া হ'ব গৈছিলে, কৃষিৰ পাম ৰখীয়া হ'বলৈ যাওঁতে মোৰ স্বামীক হানি খুচি মাৰি পেলাইছে। তেতিয়া তেওঁ শ্বহীদ নাম পাইছে, কিন্তু সেই শ্বহীদ নাম পোৱা মানুহজনক আজি শ্বেৰমান আলীয়ে কি কৰিছে, তেওঁ আজি ঘাতক আখ্যা দিছে। কিন্তু সেই ঘাতক আখ্যাটো দিয়াৰ কাৰণে আজি শ্বেৰমান আলীক চৰকাৰে তেওঁক যিখিনি শাস্তি প্ৰদান কৰিছে, তাৰ শাস্তি প্ৰদানৰ উপৰিও তেওঁক যাতে আৰু কঠোৰ শাস্তি দিয়ে, তাৰ কাৰণে মই মোৰ চৰকাৰৰ ওচৰত মই অনুৰোধ কৰিছোঁ যাতে তেওঁক শাস্তি প্ৰদান কৰে। আৰু আটাই শ্বহীদ পৰিয়াল হৈ মোৰ সতে আটাই অসমৰ যিমান শ্বহীদ পৰিয়াল আছে 855জন গৰাকী, সেই গোটেইকেইজন শ্বহীদ পৰিয়ালে যাতে তেওঁলোকৰ যে শাস্তি প্ৰদানৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে। আনফালে বিধায়ক শ্বেৰমানক গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। শ্বহীদক দয়ানাথ শৰ্মাকে ধৰি যি 8গৰাকী শ্বহীদক অপমান কৰিছিল কংগ্ৰেছৰ বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী, আজি দিছপুৰ পুলিচ প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিছে। আমি প্ৰথমতে চৰকাৰ আৰু পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইগৰাকী যি বিধায়ক, যিগৰাকীয়ে শ্বহীদক অপমান কৰিছে, অসমীয়া জাতিক অপমান কৰিছে, বজ্ৰকণ্ঠৰে সকীয়াই দিছিল, এইগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন ঠাইত আমি এজাহাৰ দাখিল কৰিছিলোঁ। বিভিন্ন ব্যক্তি, বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰিছিল। আৰু আজি পুলিচ প্ৰশাসনে চৰকাৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা চৰকাৰক আৰু পুলিচ প্ৰশাসনক আমি এটা অনুৰোধ জনাইছোঁ যাতে এই বিধায়কগৰাকীয়ে কোনো কাৰণত আইনী সুৰুঙাৰে হাৰি যাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু উপযুক্ত শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতৰ দিনত শ্বেৰমান আলীকে ধৰি কোনো অন্যান্য শ্বেৰমান আলীৰ জাতীয় যাতে মানসিকতাৰ ব্যক্তি এনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে, অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে, তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত কংগ্ৰেছ দলে আচলতে এইগৰাকী বিধায়কক লৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, তেখেতক দলৰ পৰা বহিষ্কাৰ কৰে নে নকৰে, এই কথা বতৰাবিলাকৰ ওপৰত আমি নজৰ ৰাখিছোঁ, ৰাইজে নজৰ ৰাখিছে। গতিকে ভূপেন বৰা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এইগৰাকী বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰি আপোনালোকে নিদৰ্শন দাঙি ধৰক। এই সন্দৰ্ভত অধিক খবৰ আমি জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট এটা ধুনীয়া প্ৰগ্ৰাম, আৰু এইটো আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিছে নিউজ 18-এ, আৰু মোৰ পিনৰ পৰা শুভেচ্ছা থাকিল। আপুনি চাই আছে গুড মৰ্ণিং 18। দালালৰ ওপৰত দালালি কৰি গ্ৰেপ্তাৰ ঠেলামৰা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ। কিছুদিন পূৰ্বে ঠেলামৰা ৰাজচক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি কালি গ্ৰেপ্তাৰ হ'ল খোদ চক্ৰ বিষয়াজন। মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিতে গুৱাহাটীৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় বৰেণ্য ৰঞ্জন বৰঠাকুৰক। ভূমি আৰু ৰাজহ সেৱাৰ বিষয়া বৰঠাকুৰ চৰকাৰে প্ৰস্তুত কৰা মাটিৰ দালালৰ তালিকাৰ পৰা দালালৰ নাম কৰ্তনৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল গুলজাৰ হুছেইন। এজন দালালৰ পৰা ধন নিবলৈ আহি গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল লাটমণ্ডল গুলজাৰ হুছেইন। গুলজাৰৰ গ্ৰেপ্তাৰৰ সময়তেই এই কাৰ্যত চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ জড়িত বুলিও চৰ্চা হৈছিল। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চক্ৰ বিষয়া বৰঠাকুৰক। গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ দলে গ্ৰেপ্তাৰ কৰে বৰঠাকুৰক। উল্লেখযোগ্য যে আৰক্ষীৰ তালিকাৰ পৰা নাম কৰ্তনৰ নামত এজন দালালৰ পৰা 8 লাখ টকা দাবী কৰিছিল বিষয়া বৰঠাকুৰে। গুলজাৰ হুছেইনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া মতে তেওঁ চক্ৰ বিষয়া বৰঠাকুৰৰ নিৰ্দেশতহে ধন নিবলৈ আহিছিল। ইয়াৰ পিছতে শনিবাৰে বৰঠাকুৰক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে বৰেণ্য ৰঞ্জন বৰঠাকুৰ হৈছে প্ৰাক্তন IAS বিষয়া তথা
2200 কোটি টকীয়া কেলেংকাৰীত নাম সাঙুৰ হোৱা সমাজ কল্যাণ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দিলীপ বৰঠাকুৰৰ পুত্ৰ তদুপৰি গুৱাহাটীৰ বৰঠাকুৰ IAS একাডেমী আৰু বৰঠাকুৰ JEE একাডেমীৰ প্ৰতিষ্ঠাপক ধৃত বৰেণ্য ৰঞ্জন বৰঠাকুৰ ধৃত ৰাজচক্ৰ বিষয়াজন বৰেণ্য ৰঞ্জন বৰঠাকুৰ আৰু শোণিতপুৰৰ ঠেলামৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত তেওঁ কৰ্তব্যৰত অৱস্থাত আছিল পূৰ্বে গ্ৰেপ্তাৰ কৰা মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰেণ্য ৰঞ্জন বৰঠাকুৰক আটক কৰা হৈছে ৰুক্মিণী গাঁৱৰ হিট এণ্ড ৰান গোচৰৰ অভিযুক্ত যুৱতীৰ জামিন মঞ্জুৰ হৈছে 24 ঘণ্টা নহওঁতেই জামিন পালে দুৰ্ঘটনা সংঘটিত কৰা মাতাল যুৱতীয়ে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰে জামিন অভিযুক্তৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছিল গোচৰ অভিযুক্তৰ হৈ আদালতত যুক্তি দৰ্শাইছিল অধিবক্তা প্ৰাঞ্জল দত্ত আৰু প্ৰসন্নজ্যোতি শইকীয়াই শুকুৰবাৰে মাজনিশা ৰাজপথত 9জন শ্ৰমিকক মহতিয়াই নিছিল মাতাল যুৱতীগৰাকীয়ে এই ভয়ংকৰ দুৰ্ঘটনাত এজন শ্ৰমিকৰ ভৰি ছিগি গৈছিল এবাৰ নিষিদ্ধ ড্ৰাগছ সহ গ্ৰেপ্তাৰ বলিউড ছুপাৰষ্টাৰৰ পুত্ৰ মুম্বাইত এখন ক্ৰুইজ জাহাজত আন 10জন লোকৰ সৈতে গ্ৰেপ্তাৰ ছুপাৰষ্টাৰগৰাকীৰ পুত্ৰ নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছে ছুপাৰষ্টাৰৰ পুত্ৰক কাৰ্ডেলিয়া নামৰ ক্ৰুজ জাহাজখনৰ পৰা মুম্বাই বন্দৰত অভিনেতাজনৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে লগতে জব্দ কৰে কোকেইন হাছিছ আৰু MD নামৰ নিচাযুক্ত দ্ৰব্য এই পৰ্যন্ত অভিনেতাজন বা তেওঁৰ পুত্ৰৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই NCBয়ে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গুজৰাটৰ আদানী মুন্দ্ৰা বন্দৰত প্ৰায় 21,000 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছিল আমি আকৌ এবাৰ জনাইছো বলিউডৰ ছুপাৰষ্টাৰৰ পুত্ৰক কৰায়ত্ব কৰা হৈছে নিষিদ্ধ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হৈছে বলিউডৰ ছুপাৰষ্টাৰৰ পুত্ৰ মুম্বাইত এখন ক্ৰুজ জাহাজত আন 10জন লোকৰ সৈতে গ্ৰেপ্তাৰ হৈছে ছুপাৰষ্টাৰগৰাকীৰ পুত্ৰ নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছে ছুপাৰষ্টাৰৰ পুত্ৰক কাৰ্ডেলিয়া নামৰ ক্ৰুজ জাহাজখনৰ পৰা মুম্বাই বন্দৰত অভিনেতাজনৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হয় কালি চিৰাঙত 8 শতাধিক চোৰাং চিকাৰী আত্মসমৰ্পণ কৰে অস্ত্ৰ সমৰ্পণ কৰে কেইবাটাও বনদস্যুৱে বেংটল বন বিভাগৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে তেওঁলোকে জমা দিলে বন্দুক হুণ্ডা মেচিন কৰত চাইকেল জমা দিলে জীৱ-জন্তুৰ শিঙকে ধৰি বিভিন্ন সামগ্ৰী আত্মসমৰ্পণকাৰীলৈ 50,000 টকাৰ সাহায্য আগবঢ়োৱা হয় BTCৰ মুৰব্বী প্ৰমোদ বড়ো তাত উপস্থিত থাকে এই আত্মসমৰ্পণৰ অনুষ্ঠানত উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চৰকাৰে ঘোষণা কৰিছিল যে চোৰাং চিকাৰীসকল মূলসুঁতিলৈ উভতি আহক তেওঁলোকক সংস্থাপনৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ দক্ষতা অনুসৰি সমান্তৰালভাৱে যিসকলে আত্মসমৰ্পণ কৰিব তেওঁলোকক তাৎক্ষণিকভাৱে 50,000 টকা অনুদান হিচাপে আগবঢ়োৱা হ'ব আৰু সেইমতেই কালি বহুকেইগৰাকী চোৰাং চিকাৰী আত্মসমৰ্পণ কৰিলে তেওঁলোকক গামোচা পিন্ধাই আদৰণি জনোৱা হ'ল তেওঁলোক মূলসুঁতিলৈ উভতি আহিছে আৰু আগন্তুক দিনত হয়তো ইয়াৰে যিকেইজন যোগ্য যাৰ শিক্ষাগত অৰ্হতা আছে তেওঁলোকক বন বিভাগত চাকৰি দিয়া হ'ব পাৰে সুমাতাৰী ডাঙৰীয়াৰ ইয়াতে নিজৰ ইনিচিয়েটিভত more than 800 poachers and woodcutters. Poacher and woodcutter দুটা কেটেগৰী মিলাই পেলাই more than 800 মানুহ ইয়াত আহিছে আজি আৰু বাকী অঞ্চলত এনেকুৱা আগবঢ়ি আহিব ইয়াতে যথেষ্ট আপুনি দেখিছে প্ৰায় 254 তো হথিয়াৰ দিছে চিকাৰী ভাইসকলক উৎকাটাৰ ভাইসকলক আমি আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে আনিব পাৰিছোঁ অলৰেডি বনা অঞ্চল ধ্বংস কৰিবলৈ ইনকছ হোৱা মানুহসকলৰ গাঁৱে গাঁৱে একে ভিতৰৰ গাঁৱে গাঁৱে গৈ পেলাই মই ঘূৰি গৈ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ একেবাৰে পজিটিভ 90% অলৰেডি আমাৰ ইম্প্ৰুভ হৈছে বাকী কিছুমান টেকনিকেল মেটাৰৰ কাৰণে আপোনালোকক মই আজি ক'ব অলপ অসুবিধা হ'ব কিন্তু আমি যে ইনক্ৰছ ফৰেষ্ট এৰিয়াখিনি যিখিনি ডিফৰেষ্টেটেড হৈ আছে সেইখিনি যে এফৰেষ্টেড কৰিব পাৰিম এইটো 100% মানে চিয়'ৰ হৈ আছে মানে পজিটিভলি ৰাইজে আমাক ছাপোৰ্ট আজি অসমলৈ আহিব দেশৰ উপৰাষ্ট্ৰপতি M ভেংকয়া নাইডু গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশাটো গুৱাহাটীত কটাই সোমবাৰে শ্বিলঙলৈ উৰা মাৰিব উপৰাষ্ট্ৰপতি M ভেংকয়া নাইডু আৰু উপৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৰাজপথসমূহ সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে আৰু নিৰাপত্তাৰ দিশত যাতে কোনো সুৰুঙা থাকি নাযায় তাৰ ওপৰতো বিশেষ দৃষ্টি ৰখা হৈছে
উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আজি অসমলৈ আহিব কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব তাৰ পাছত তেওঁ শ্বিলঙলৈ উৰা মাৰিব শ্বিলঙতো বহুকেইটা কাৰ্যসূচী আছে নিশাটো গুৱাহাটীতে কটাই সোমবাৰে শ্বিলঙলৈ উৰা মাৰিব উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 30 ছেপ্টেম্বৰত ধেমাজি কেবিনেট বৈঠকৰ পূৰ্বে জিলাখনৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘৰ অধীনত এটা ভাৰোত্তোলন কেন্দ্ৰৰ শুভ উদ্বোধন কৰে এই কেন্দ্ৰটিলৈ বিভা হিমাংশু সৰণী ন্যাসে প্ৰদান কৰিছে ব্যক্তিগত ক্ৰীড়া সামগ্ৰী মুঠ 25 লাখ টকাৰ অত্যাধুনিক ক্ৰীড়া সামগ্ৰী লাভ কৰাত স্বাভাৱিকতেই ভাৰোত্তোলন কেন্দ্ৰটোৰ নিয়মীয়া প্ৰশিক্ষাৰ্থীসকল আনন্দিত হৈ পৰিছে আৰু কেন্দ্ৰটোত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ পৰা আমাক ৱেট লিফটিঙৰ ছেট 3টা দিছে লগতে তেওঁলোকৰ যি ৱেট লিফটিঙৰ সা সুবিধা আছে সেইখিনিও আমাক অনুমোদন আছে লগতে তাৰপিছতে আমাৰ বিভা হিমাংশু মেমৰিয়েল টাস্কৰ পৰা আমাৰ জিমৰ যিখিনি বস্তু সেইখিনি আমাক তেওঁলোকে দিছে উল্লেখযোগ্য যে গ্ৰাম্য প্ৰধান এই বাটঘৰীয়া ক্ৰীড়া সংঘৰ ভাৰোত্তোলন কেন্দ্ৰটোত থকা আওপুৰণি ক্ৰীড়া সামগ্ৰী ব্যৱহাৰ কৰিয়েই পাপু চাংমাই মনালিছা সোণোৱাল গীতিমণি সোণোৱালৰ দৰে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি হৈছে আমি বৰ্তমানে আমি আজি 50গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এই বাটঘৰীয়া আঞ্চলিক স্পৰ্টছ ক্লাবত প্ৰশিক্ষণ চলাই আছে ইয়াৰ ভিতৰতে আমাৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল জেগাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ৰাষ্ট্ৰীয় ৰাজ্যিক প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হৈছে অত্যাধুনিক ক্ৰীড়া সামগ্ৰীসমূহ পাই উৎসাহিত হৈ পৰা প্ৰশিক্ষাৰ্থীসকল এতিয়া অনুশীলনত ব্যস্ত হৈ পৰিছে ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীৰ আঠগাঁৱৰ ব্ৰাহ্মণ ভৱনত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এক বিশেষ স্বৰ্ণপ্ৰাশন শিবিৰৰ আয়োজন কৰা হয় স্বৰ্ণপ্ৰাশন এক আয়ুৰ্বেদিক ঔষধি ড্ৰপ যিটো শিশুসকলক খোৱালে শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ উপৰিও শিশুসকলৰ মেধা শক্তিৰ বিকাশ হজম ক্ষমতা তথা মগজুৰ বিকাশ সম্ভৱ হয় আয়োনেক্সট হেল্থ কেয়াৰ আৰু বিপ্ৰ ইউবা অসমৰ সহযোগত চতুৰ্থবাৰৰ কাৰণে এই বিশেষ শিবিৰটোৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লণ্ডনত কৰ্মৰত বিশিষ্ট চিকিৎসক ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা এনে সজাগতামূলক আয়ুৰ্বেদিক স্বাস্থ্যবৰ্ধক আৰু ৰোগ প্ৰতিৰোধক দ্ৰব্যৰ ব্যৱহাৰে আমাৰ উঠি অহা শিশুসকলৰ বিকাশত যথেষ্ট সহায়ক হ'ব বুলি চিকিৎসকগৰাকীয়ে মত প্ৰকাশ কৰে এই অনুষ্ঠানত উপস্থিত থকা আন বিশিষ্ট অতিথিসকল হৈছে ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্ত সঞ্চালিকা ডক্টৰ নীলিমা গোস্বামী বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক ডক্টৰ OP গুপ্তা বিপ্ৰ ইউবা অসমৰ উপাধ্যক্ষ শ্ৰী অশোক শৰ্মা এই বিশেষ শিবিৰত প্ৰায় 300 শিশুৱে অংশগ্ৰহণ কৰে আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ খবৰ